সৰ্বপ্ৰথমে দীঘলীয়া জ্ঞানদী সংঘৰ সৌজন্যত ৰূপালী জয়ন্তী বৰ্ষ দীঘলীয়া শ্ৰেণীৰ ৰঙালী বিহু সন্মিলনখনি আমি যি দুদিনীয়া কাৰ্যসূচীৰে 25 আৰু 26 বহাগ ইংৰাজী 9 আৰু 10 তাৰিখে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছিল। কিন্তু দেশৰ সুৰক্ষা খাতিৰত দেশৰ যি অৱস্থা এতিয়া ভয়ানক সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে যি চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি আমি সন্মান জনাই আমি যোৱাকালি আমি খুব সুন্দৰভাৱে আমি প্ৰথম দিনা কাৰ্যসূচী আগুৱাই লৈ গৈছিলোঁ। সৰ্বপ্ৰথমে আমি পতাকা উত্তোলন কৰিছিল আমাৰ সভাপতি ৰিদীপ কাকতিদেৱে আৰু স্মৃতি তৰ্পণ কৰিছিল সম্পাদক জোন কোঁৱৰে। খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো চলি গৈছিল। কিন্তু চৰকাৰৰ নিৰ্দেশনাত অহাত আমি খুব বিমৰত পৰিছিলোঁ। তেখেতসকলৰ নিৰ্দেশনা অনুসৰি আমি 10 বজাৰ লগে লগে আমি সকলো কাৰ্যসূচী বাতিল কৰিব হ'ল। তৎসত্ত্বেও আমি বিভিন্ন ধৰণৰ আমি তাত কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু বিহু নাচ ঢোল বাদন হুঁচৰিও হৈছিলে, বিহু কৰিও যথেষ্টখিনি আহিছিল। কিন্তু আমি চৰকাৰৰ যি নিৰ্দেশনা তাৰ প্ৰতি সন্মান জনাই আমি এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে কালি 10 বজাৰ লগে আমি সমাপ্ত বুলি ঘোষণা কৰিলোঁ। তাৰ ঠিক আজি পাছতে আমাৰ 10 মে আমি সম্পূৰ্ণ কাৰ্যসূচী সম্পূৰ্ণৰূপে আমি চৰকাৰৰ ওপৰত বা দেশৰ প্ৰতি সন্মান জনাই চৰকাৰৰ নিৰ্দেশনা আমি সকলো বাতিল কৰিছোঁ। যিহেতু বিহু আমি প্ৰত্যেক বছৰে পাম, কিন্তু আমাৰ দেশৰ যি অৱস্থা সেইটোত আমি বিহুত লৈ লাগি থাকিলে নহ'ব। এতিয়া ভাবিবৰ সময় হৈছে, চবেই জাগিবলৈ সময় হৈছে। যিহেতু আমাক ৰক্ষা কৰিবলৈ যিসকল বীৰ শ্বহীদে সীমান্তত আমাৰ হকে বচাবলৈ যি প্ৰাণ আহুতি দিলে তেখেতসকলো আমাৰ দীঘলীয়া শ্ৰেণীৰ ৰঙালী বিহু সন্মিলন তৰফৰ পৰা তেখেতসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে যিসকল বীৰ যোদ্ধাই আমাৰ কতে দিনে ৰাতিয়ে সীমান্তত পহৰা দি আমাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল সেইসকলকো আমাৰ দীঘলীয়া শ্ৰেণীৰ ৰঙালী বিহু সন্মিলন তৰফৰ পৰা সকলো জোৱানসকলক তেখেতক চেলুট জনাইছোঁ। তেখেতসকলে যি দিনে নিশাই কষ্ট কৰি আমাক ৰক্ষা কৰি আমাক জীয়াই থকাত সহায় কৰিছে। যিহেতু আমি বিহু অহা বছৰ পাম, সেইকাৰণে আমি সিদ্ধান্ত উদযাপন সমিতি সিদ্ধান্তমে সকলো আমি আজি দ্বিতীয় দিনা 10 তাৰিখৰ কাৰ্যসূচী সম্পূৰ্ণ আমি বাতিল কৰিছোঁ। এয়া পাহতে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জয় হিন্দ, জয় ভাৰত, জয় অসম। ধন্যবাদ। আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং, এলাইনমেন্ট, ডেন্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাত নিয়াৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাত, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251 8486052518 9954418388